নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই মজিদ বন্ধুসকল বলগতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ ঘোষণা, শীঘ্ৰে আপোনাৰ ঘড়ীত সলনি হ'ব সময়। এতিয়াৰ পৰা ঘড়ীত 12 বজাৰ পিছত 1 বজাৰ বিপৰীতে বাজিব 13, অৰ্থাৎ দেশবাসীয়ে গণনা কৰিব লাগিব 24 ঘণ্টীয়া সময়। শীঘ্ৰে দেশত প্ৰযোজ্য হ'ব এক ৰাষ্ট্ৰ এক সময়। ভাৰতীয় মানক সময় চমুকৈ IST ব্যৱহাৰ কৰাটো বাধ্যতামূলক কৰিব চৰকাৰে। আৰু এই সন্দৰ্ভত আপোনাৰ মতামত কি আপুনি জনাওক কমেণ্টত। আপোনাৰ ঘড়ীত শীঘ্ৰে সলনি হ'ব সময়। ঘড়ীত 12 বজাৰ পিছত 1 বজাৰ বিপৰীতে বাজিব 13, দেশবাসীয়ে গণনা কৰিব লাগিব 24 ঘণ্টীয়া সময়। শীঘ্ৰে দেশত প্ৰযোজ্য হ'ব এক ৰাষ্ট্ৰ এক সময়। সকলো চৰকাৰী আৰু বাণিজ্যিক ক্ষেত্ৰত মানিব লাগিব এই নিয়ম। ভাৰতীয় মানক সময় চমুকৈ IST ব্যৱহাৰ কৰাটো বাধ্যতামূলক কৰিব চৰকাৰে। আৰু এই নিয়মৰ বাবে চৰকাৰে প্ৰস্তুত কৰিছে খচৰা। 14 ফেব্ৰুৱাৰীৰ ভিতৰত ভাৰতীয় নাগৰিক হিচাপে আপুনিও জনাওক আপোনাৰ প্ৰতিক্ৰিয়া। ভাৰত চৰকাৰৰ গ্ৰাহক আৰু পৰিক্ৰমা মন্ত্ৰালয়ে জনসাধাৰণৰ পৰা বিচাৰিছে মতামত। আৰু এই ব্যৱস্থাৰ বাবে প্ৰশাসনিক, বাণিজ্যিক আৰু চৰকাৰী ক্ষেত্ৰত থাকিব আইনী আদেশ। টেলিকম, বেংকিং, প্ৰতিৰক্ষা আদি সকলো বিভাগতে থাকিব লাগিব ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীক উদ্দেশ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও বৃহৎ ঘোষণা। ৰাজ্যত নতুনকৈ পুনৰ দিয়া হ'ব 10 লাখ চৰকাৰী ঘৰ। লগতে ৰেচন কাৰ্ডৰ জৰিয়তে হিতাধিকাৰীসকলে লাভ কৰিব চাউলৰ উপৰিও লাভ কৰিব দাইল আৰু চেনি। আৰু লগতে অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হ'ব নতুনকৈ হাজাৰ হাজাৰ মহিলা। এই সন্দৰ্ভত বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অৰুণোদয় আঁচনি, ৰেচন কাৰ্ড আৰু চৰকাৰী ঘৰক লৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ। নতুনকৈ ৰাজ্যত 10 লাখ লোকে লাভ কৰিব চৰকাৰী ঘৰ। নিম্ন মধ্যবিত্তক বাসভৱনৰ অধিকাৰ দিব চৰকাৰে। এই বছৰৰ ভিতৰতে দিয়া হ'ব 6 লাখ ঘৰ। আৰু আগন্তুক বৰ্ষত 4 লাখ ঘৰ দিয়াৰ লক্ষ্য চৰকাৰৰ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবেও মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। এই বছৰৰ পৰা ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে লাভ কৰিব দাইল আৰু চেনি। আৰু অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যাও বৃদ্ধি কৰিব চৰকাৰে। ৰাজ্যত 40 লাখলৈ বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা। এই বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত লয়ে ডনাল্ড ট্ৰাম্পৰ ৰঙা চকু বাংলাদেশলৈ। মহম্মদ ইউনুছ চৰকাৰলৈ পঠিওৱা সকলো সাহায্য বন্ধ ঘোষণা ডনাল্ড ট্ৰাম্পৰ। ডনাল্ড ট্ৰাম্প ৰাষ্ট্ৰপতি হোৱাৰ পিছতে এতিয়া বিপদত পৰিছে বাংলাদেশ। ৰাষ্ট্ৰপতি হিচাপে শপত লৈয়েই ডনাল্ড ট্ৰাম্পৰ ৰঙা চকু বাংলাদেশলৈ। মহম্মদ ইউনুছ চৰকাৰলৈ পঠিওৱা সকলো সাহায্য বন্ধ ঘোষণা মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ। ডনাল্ড ট্ৰাম্প ৰাষ্ট্ৰপতি হোৱাৰ পিছতে বাংলাদেশ পৰিছে বিপদত। বাংলাদেশৰ সৈতে হোৱা সকলো চুক্তি, অনুদান, সহায় বন্ধৰ নিৰ্দেশ ডনাল্ড ট্ৰাম্পৰ। আমেৰিকাৰ সহায় হেৰুৱালেই শক্তিহীন হৈ পৰিব মহম্মদ ইউনুছ চৰকাৰ। উল্লেখযোগ্য যে প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনৰ দিনতেই আমেৰিকাৰ সহায় লৈ শক্তিশালী হৈছিল বাংলাদেশ। আৰু হাছিনা চৰকাৰৰ পতনৰ আঁৰত আমেৰিকাৰ হাত থকাৰ দাবী উঠিছিল সৰ্বত্ৰে। কিন্তু এতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি সলনি হোৱাৰ পিছতে সলনি হৈছে বাংলাদেশৰ পৰিৱেশ। সকলো ধৰণৰ কূটনৈতিক, সামৰিক আৰু বিত্তীয় সাহায্য হেৰুৱাব বাংলাদেশে। অৱশ্যে ইজৰাইল, ইজিপ্তে আমেৰিকাৰ পৰা লাভ কৰি থাকিব সামৰিক সাহায্য। কিন্তু বাংলাদেশে কোনো ধৰণৰ সুবিধা বা সাহায্য লাভ নকৰে আমেৰিকাৰ পৰা। গতিকে বাংলাদেশ এতিয়া বিপদত পৰাটো নিশ্চিত। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, পৃথিৱী ধ্বংস হ'ব কেতিয়া? 2024ত পৃথিৱী ধ্বংস হোৱাৰ কথা আছিল, কিন্তু নহ'ল। আৰু এতিয়া 2046 চনৰ প্ৰেমৰ দিনটোতে অৰ্থাৎ ভেলেণ্টাইন ডেৰ দিনা পৃথিৱী ধ্বংস হ'ব পাৰে।
শেহতীয়াকৈ এই ভৱিষ্যতবাণী কৰিছে আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই। 2024 পৃথিৱী ধ্বংস হোৱাৰ কথা আছিল, কিন্তু নহ'ল। পৃথিৱীবাসীয়ে স্বস্তিৰ নিশ্বাস পেলোৱাৰ সময়তে আকৌ আহিল বুকু কঁপাই যোৱা এটা খবৰ। 2046 চনৰ ভেলেণ্টাইন ডেৰ দিনা অৰ্থাৎ 14 ফেব্ৰুৱাৰীৰ দিনটোত ধ্বংস হ'ব পাৰে পৃথিৱী। নাছাই শেহতীয়াকৈ কৰিছে এই ভৱিষ্যতবাণী। নাছাৰ গ্ৰহ প্ৰতিৰক্ষা সমন্বয় কাৰ্যালয়ৰ এক প্ৰতিবেদনত কোৱা হৈছে যে 2046 চনৰ ভিতৰত পৃথিৱীৰ পৰা প্ৰায় 11 লাখ মাইল দূৰত্বত DW নামৰ এটা নতুন গ্ৰহাণু পাৰ হৈ যাব। এই 11 মাইল লাখ শুনিবলৈহে, মহাজাগতিকভাৱে ক'বলৈ গ'লে এই দূৰত্ব যথেষ্ট কম। 122 ফুট বহল এই গ্ৰহটোৱে পৃথিৱীত খুন্দা খাব পাৰে, আৰু পৃথিৱীত খুন্দা খালেই ধ্বংস হ'ব পাৰে পৃথিৱী। ইতিমধ্যে নাছাই এই গ্ৰহাণুটোৰ সন্ধান আৰম্ভ কৰিছে, কিন্তু নতুন মহাজাগতিক বস্তু এটা আৱিষ্কাৰ হোৱাৰ পিছত সকলো তথ্য লাভ কৰিবলৈ কিছু সময় লাগে। ফলত নাছাই এই গ্ৰহাণুটোৰ ট্ৰেজেক্টৰীৰ বিষয়ে বৰ্তমান নিশ্চিতভাৱে ক'ব পৰা নাই। কোনো গ্ৰহাণু পৃথিৱীৰ লগত সংঘৰ্ষ হ'ব পাৰে নে নোৱাৰে সেইটো টেৰিনো স্কেল ব্যৱহাৰ কৰি জুখিব পাৰি। এই টেৰিনো স্কেলত বৰ্তমান DW গ্ৰহাণুটোৰ ৰেটিং 10ৰ ভিতৰত এটা। অৰ্থাৎ নাছাৰ বিজ্ঞানীসকলে বৰ্তমান বিশ্বাস কৰে যে পৃথিৱীৰ সৈতে সংঘৰ্ষৰ সম্ভাৱনা অতি কম, আৰু যদিহে খুন্দা মাৰে তেন্তে পৃথিৱী ধ্বংস হৈ যাব পাৰে। নাছাৰ মতে 2046 চনৰ প্ৰেমৰ দিনটোতে অৰ্থাৎ 14 ফেব্ৰুৱাৰী ভেলেণ্টাইন ডেৰ দিনা পৃথিৱী ধ্বংস হোৱাৰ সম্ভাৱনা আছে। শেহতীয়াকৈ এই কথা জনাইছে আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীলৈ জৰুৰী খবৰ। শীঘ্ৰে পাঠ্যক্ৰমত সন্নিৱিষ্ট হ'ব নতুন বিষয়। এই বছৰৰ পৰাই পাঠ্যক্ৰমত সন্নিৱিষ্ট হ'ব দবা খেল। শিক্ষাৰ্থীৰ মানসিক উৎকৰ্ষ বিকাশৰ বাবে এই সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। এই সন্দৰ্ভত ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। শিক্ষাৰ্থীক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। এই বছৰৰ পৰাই পাঠ্যক্ৰমত সন্নিৱিষ্ট হ'ব দবা খেল। শিক্ষাৰ্থীৰ মানসিক উৎকৰ্ষ বিকাশৰ বাবে ৰাজ্য চৰকাৰৰ এই সিদ্ধান্ত। দবা খেলক দিয়া হ'ব প্ৰতিষ্ঠানিক ৰূপ। গণৰাজ্য দিৱসৰ দিনাই এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ সংঘটিত হৈছে আন এক জঘন্য কাণ্ড। এইবাৰ নাবালিকাৰ সৈতে 58 বছৰীয়া লম্পট ৰাহুল দত্তৰ কুকাণ্ড। নলবাৰীত সভ্য সমাজক লজ্জানত কৰা ঘটনা সংঘটিত হৈছে। নলবাৰীৰ পকোৱা অঞ্চলত সভ্য সমাজক লজ্জানত কৰা ঘটনা। নাবালিকা ছাত্ৰীৰ সৈতে 58 বছৰীয়া লম্পট ৰাহুল দত্তৰ কুকাণ্ড। এগৰাকী 6ষ্ঠ শ্ৰেণীৰ ছাত্ৰীৰ সৈতে ৰাহুল দত্তই কুকাণ্ড কৰাৰ অভিযোগ। চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ৰাহুল দত্তৰ কুকাণ্ডক লৈ এতিয়া নলবাৰীত তীব্ৰ চাঞ্চল্য। ছাত্ৰীগৰাকীৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ ৰাহুলৰ এই নিৰ্লজ্জ কাণ্ড। কুকাণ্ড সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন লম্পট ৰাহুল দত্তৰ। আৰু ইতিমধ্যে বেলচৰ থানাত এজাহাৰ দাখিল ভুক্তভোগী পৰিয়ালৰ। লম্পট ৰাহুল দত্তৰ দৃষ্টান্তমূলক শাস্তিৰ দাবী বৃহত্তৰ পকুৱাবাসীৰ। পৰৱৰ্তী খবৰ, মহামাৰী কৰোনা ভাইৰাছক লৈ এইবাৰ পোহৰলৈ আহিছে আন এক বিস্ফোৰক তথ্য। চীনৰ পৰীক্ষাগাৰৰ পৰা বিয়পিছিল COVID-19। আমেৰিকান চোৰাংচোৱা সংস্থা CIAৰ শেহতীয়া প্ৰতিবেদনত এই দাবী কৰা হৈছে। দীৰ্ঘদিন ধৰি সমগ্ৰ বিশ্বক কৰোনা মহামাৰীয়ে বিধ্বস্ত কৰি তুলিছিল, কিন্তু এই মাৰাত্মক সংক্ৰামক বীজাণু ক'ৰ পৰা আহিল আৰু ইয়াৰ উৎপত্তি কেনেকৈ হ'ল সেই সম্পৰ্কে অন্তহীন প্ৰশ্ন আছে। এই সন্দৰ্ভত তদন্ত কৰা হৈছে। ইমান দিনে সকলোৰে সন্দেহ যেন চীনৰ এটা লেবত এই কাণ্ড সংঘটিত হৈছিল, আৰু এইবাৰ আমেৰিকাৰ কেন্দ্ৰীয় চোৰাংচোৱা সংস্থায়ো একে ইংগিত দিছে। সংস্থাটোৱে কয় যে চীনৰ ইউহানৰ এটা পৰীক্ষাগাৰৰ পৰা কৰোনা ভাইৰাছ সংক্ৰমিত হোৱাৰ সম্ভাৱনা আছে। আমেৰিকাৰ সংবাদ মাধ্যমৰ উদ্ধৃতি দি দেওবাৰে অৰ্থাৎ 26 জানুৱাৰীত এক প্ৰতিবেদনত আনাডলু সংবাদ সংস্থাই এই তথ্য প্ৰকাশ কৰিছে। নিউয়ৰ্ক টাইমছৰ এক প্ৰতিবেদন অনুসৰি শনিবাৰে নিউয়ৰ্ক টাইমছৰ এক প্ৰতিবেদন অনুসৰি চীনৰ ইউহানৰ এটা পৰীক্ষাগাৰৰ পৰাই কৰোনা মহামাৰী স্বাভাৱিকভাৱে বিয়পি পৰাতকৈ ভুলবশতঃ চীনৰ ইউহানৰ পৰীক্ষাগাৰৰ পৰা বিয়পি পৰিল বুলি সংবাদ সংস্থাটোৱে এই তথ্যক সমৰ্থন কৰিছে। পৰৱৰ্তী খবৰ,
অসমৰ 25,000 নামঘৰ আৰু উপাসনাস্থলীক 3 লাখকৈ টকাৰ আৰ্থিক অনুদান দিব ৰাজ্য চৰকাৰে। গণৰাজ্য দিৱসৰ দিনটোত এই বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীলৈ ভাল খবৰ। ৰাজ্যৰ ৭৫,000 নিবনুৱাই নতুনকৈ লাভ কৰিব 2 লাখকৈ টকা আৰু ষ্টাৰ্টআপৰ বাবে ৰাজ্যত মুকলি হ'ব নতুন বিভাগ। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে মুখ্যমন্ত্ৰীয়ে দিলে ভাল খবৰ। ৰাজ্যৰ ৭৫,000 নিবনুৱাই নতুনকৈ লাভ কৰিব 2 লাখকৈ টকা। উদ্যোগীকৰণ আৰু আত্মনিৰ্ভৰশীল হ'ব খোজা নিবনুৱালৈ ভাল খবৰ আৰু ষ্টাৰ্টআপৰ বাবে ৰাজ্যত সৃষ্টি কৰা হ'ব নতুন বিভাগ। ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ মন্তব্য।